তামাৰঘাটত আৰক্ষীৰ নিগৃহত প্ৰাণ হেৰুৱাই দিয়া মনোহৰী ৰায়ৰ অকাল মৃত্যুত কমতাপুৰ ষ্টেট ডিমাণ্ড কাউন্সিল KSDC ধুবুৰী জিলা সমিতিয়ে গভীৰ শোক প্ৰকাশ কৰিছে। KSDC পক্ষৰ পৰা কোৱা হৈছে, এই মৃত্যু অসমৰ গণতান্ত্ৰিক অধিকাৰক লংঘন কৰি ৰাজ্যিক দমন নীতিৰ এটা জ্বলন্ত প্ৰমাণ। মনোহৰী ৰায়ৰ মৃত্যু আমাৰ সমাজৰ বাবে অপূৰণীয় ক্ষতি। এই শোকাবহ পৰিস্থিতিত KSDC ধুবুৰী জিলা সমিতিয়ে গোলকগঞ্জ আৰক্ষী চকীত ইতিমধ্যে এজাহাৰ দাখিল কৰিছে। সংগঠনে ন্যায় বিচাৰৰ বাবে দ্ৰুত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে আৰু আগলৈ এই ঘটনালৈ প্ৰয়োজনীয় গণ আন্দোলন চলাই নিয়ে। গোলকগঞ্জৰ পৰা তপন ৰায় ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। দুখেৰে জনাওঁ যে যোৱাকালি যি ঘটনা সংঘটিত হ'ল তামাৰঘাট আৰক্ষী চকীত উদীয়মান 3জন যুৱকক আৰক্ষী চকীৰ বিনা কাৰণত উঠাই লৈ আহি শাৰীৰিক অত্যাচাৰ কৰাৰ ফলত মনোহৰ ৰায়ৰ মৃত্যুবৰণ কৰে। ইয়াৰ সঠিক তদন্ত হ'ব লাগে, দোষীক কৰায়ত্ব কৰিব লাগে আৰু যি মনোহৰ ৰায়ৰ পৰিয়াল, এই দুখীয়া পৰিয়ালটোক মই চৰকাৰৰ কাছত অনুৰোধ জনাইছোঁ, এই দুখীয়া পৰিয়ালটোক সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে। পৰিয়ালৰ মানুহখিনি যাতে ভালকৈ জীয়াই থাকিব পাৰে, ইয়াৰ এটা উচিত ব্যৱস্থা কৰিব লাগে। আৰু কোচ ৰাজবংশীসকলৰ ওপৰত যি অত্যাচাৰ হৈ আছে মাজে সময়ে ধুবুৰী জিলাত, ইয়াৰ ওপৰত বৰ্তমান শাসনাধিষ্ঠ চৰকাৰখনে কি ভূমিকা লয়, এয়া আমি কিন্তু পৰৱৰ্তী সময়ত দেখিম। আৰু KSDCয়ে এই সন্দৰ্ভত যোৱাকালিয়ে গোলকগঞ্জ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছোঁ। আমাৰ এজাহাৰৰ ভিত্তিত আমি বিচাৰিছোঁ যে দোষীজনক অনতিপলমে চাকৰিৰ পৰা নিলম্বন কৰিব লাগে আৰু কৰায়ত্ব কৰিব লাগে।